নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ 6000তকৈ অধিক ভেকেঞ্চি মুকলি হৈছে। এই পদসমূহৰ বাবে আপোনালোকে 10th পাছৰ পৰাই এপ্লাই কৰিব পাৰিব। 10th, 12th আৰু গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ITI আছে তেনেহ'লে আপোনালোকে টেকনিকেল পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব, আৰু যদি আপোনালোকৰ যিকোনো ধৰণৰ ডিপ্ল'মা আছে তেতিয়াও আপোনালোকে টেকনিকেল পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে টেকনিকেল, নন টেকনিকেল সকলো ধৰণৰ পোষ্ট আপোনালোকে দেখিবলৈ পাব। যদি আপোনালোক আগ্ৰহী হয় তেনেহ'লে আপোনালোকে 10th পাছ যদি কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। খুবেই এটা ভাল সুযোগ আৰু অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। ইয়াতে আপোনালোকে 6000তকৈ অধিক পদ দেখিবলৈ পাব। ইয়াতে কোনো ধৰণৰ আপোনালোকে লিখিত এক্সামো দিব নালাগে, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হ'ব ইণ্টাৰভিউৰ যোগেদি। অল ইণ্ডিয়াৰ জব হয়। জিন্দাল ষ্টীল ৰিক্ৰুইটমেণ্ট 2026 জিন্দাল ষ্টীলৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। যদি আপোনালোকে এই প্ৰাইভেট জবটোৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল সুযোগ আপোনালোকৰ বাবে। ইয়াতে আপোনালোকে এই ভিডিঅ'টোত এই ৰিক্ৰুইটমেণ্টৰ বাবে সম্পূৰ্ণভাৱে ডিটেইলছ লাভ কৰিব পাৰিব। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, এজ লিমিট কিমান লাগিব, এপ্লিকেশ্যন ফিজ দিব লাগিব নে নালাগে, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে হওক দেৰি নকৰি আমি জিন্দাল ষ্টীল ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাওঁ। অৰ্গেনাইজেশ্যন হৈছে জিন্দাল ষ্টীল এণ্ড পাৱাৰ লিমিটেড। জিন্দাল ষ্টীল এণ্ড পাৱাৰ লিমিটেডৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। বিভিন্ন ধৰণৰ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। কেনেধৰণৰ পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনিও জানিব পাৰিব। ৰিক্ৰুইটমেণ্ট নেম হৈছে জিন্দাল ষ্টীল ৰিক্ৰুইটমেণ্ট 2026। টোটেল ভেকেঞ্চিছৰ কথা দিয়া হৈছে 6000+ পোষ্ট। 6000তকৈ অধিক পদ ইয়াতে মুকলি আছে। জব টাইপটো হৈছে প্ৰাইভেট জব, আপোনালোকে প্ৰাইভেট জব লাভ কৰিব পাৰিব ইয়াতে। আৰু পে স্কেলটো থাকিব 38,000 to 56,000। এক্সপেক্টেড আপোনালোকে 38,000ৰ পৰা 56,000 পৰ্যন্ত পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু এপ্লাই মোডটো যিহেতু অনলাইনে থাকিব, আপোনালোকে অনলাইন মাধ্যমেৰে নিজৰ মোবাইলতে হ'লেও এপ্লাই কৰি ল'ব পাৰিব। জব লোকেশ্যনটো এক্ৰছ ইণ্ডিয়া, আপোনালোকৰ ইণ্ডিয়াৰ যিকোনো ঠাইতে আপোনালোকে জবটো লাভ কৰিব পাৰিব যদি আপোনালোকে এপ্লাই কৰে। এলিজিবল কেণ্ডিডেটছৰ কথা দিয়া হৈছে 10th ITI, ডিপ্ল'মা, 12th এণ্ড গ্ৰেজুৱেট। 10th পাছ কৰা সকলেও এপ্লাই কৰিব পাৰিব। ITI যদি আছে তেনেহ'লেও এপ্লাই কৰিব পাৰিব। ডিপ্ল'মা থকা সকলেও পাৰিব, আৰু 12th আৰু গ্ৰেজুৱেট সকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এই ৱেবছাইটটো ভিজিট কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এপ্লাই লিংক বিচাৰে তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত ইয়াৰ অফিচিয়েল ৱেবছাইটটো পাব, তাতে আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা দিয়া হৈছে। এপ্লাই ষ্টাৰ্ট ডেট হৈছে 20 মাৰ্চ 2026। 20 মাৰ্চৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো দিয়া হৈছে 21 এপ্ৰিল 2026। 20 মাৰ্চৰ পৰা 21 এপ্ৰিল পৰ্যন্ত আপোনালোকে এপ্লাই কৰি দিব পাৰিব। সম্পূৰ্ণ এমাহ আপোনালোকৰ হাতত সময় দিছে। আপোনালোকে এই সময়খিনিৰ ভিতৰতে এই পদসমূহৰ বাবে যদি আগ্ৰহী হয়, যদি ইচ্ছুক হয় পদসমূহৰ বাবে এপ্লাই কৰাৰ বাবে, আপোনালোকে এই এমাহৰ ভিতৰতে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজো নাই, ফ্ৰীকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যিকোনো কেটেগৰী কেণ্ডিডেটে। আৰু ভেকেঞ্চি ডিটেইলছখিনি ইয়াতে দিয়া হৈছে, কেনেধৰণৰ পদ মুকলি আছে, কোনটো পোষ্টৰ বাবে আপোনালোকে জব লাভ কৰিব পাৰিব সেইখিনি ইয়াতে দিয়া হৈছে। এক্সিকিউটিভ ইঞ্জিনিয়াৰ, মেনেজাৰ, পোষ্ট গ্ৰেজুৱেট ইঞ্জিনিয়াৰ, ট্ৰেইনী ইঞ্জিনিয়াৰ, লিড পাৰফৰ্মেঞ্চ এণ্ড ৰিৱাৰ্ডছ, হেল্পাৰ, লেবাৰ ষ্টাফ, মেচিন অপাৰেটৰ, টেকনিচিয়ান, ছুপাৰভাইজাৰ অৰ কোৱালিটি ক্লাৰ্ক, এপ্ৰেণ্টিছ ট্ৰেইনী, বেক অফিচ অৰ ক্লাৰ্ক, জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, আদাৰ্ছ। এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ ইয়াতে পদ দেখিবলৈ পাব। আৰু এজ লিমিটখিনি দিয়া হৈছে 18ৰ পৰা 40 বছৰৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। 18 to 40 years দিয়া হৈছে এজ লিমিটটো। 18 বছৰৰ পৰা 40 বছৰ বয়সৰ হ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে 10th ITI, ডিপ্ল'মা, 12th আৰু গ্ৰেজুৱেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। যিকোনো ডিচিপ্লিনত যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে, ইয়াতে কোনো ধৰণৰ লিখিত এক্সাম নহয়, ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি চিলেকশ্যন হ'ব। যদি আপোনালোকে আগ্ৰহী হয় এই পদসমূহৰ বাবে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াতে কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনিও ইয়াতে দিয়া হৈছে। হাউ টু এপ্লাই ফৰ জিন্দাল ষ্টীল ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে প্ৰথমতে ইয়াৰ অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব লাগিব। তাতে আপোনালোকে
কেৰিয়াৰ্ছ অৰ কাৰেণ্ট অপেনিং ছেকশ্যনত যাব লাগিব। তাতে গৈ আপোনালোকে ডিজায়াৰ্ড জব পোষ্ট, তাৰ পাছতে আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰিব লাগিব। তাতে আপোনালোকে যোনটো পদৰ বাবে আপোনালোক এলিজিবল হয় তাতে আপোনালোকে এপ্লাই কৰিব লাগিব। প্ৰথমতে নিউ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি ল'ব লাগিব, যিহেতু আপোনালোকে তাত নতুনকৈ যিসকলে এপ্লাই কৰিব তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যিখন অনলাইন এপ্লিকেশ্যন ফৰ্ম থাকে সেইখন আপোনালোকে তাতে ফিল আপ কৰিব লাগিব। আৰু তাতে আপোনালোকৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছখিনি সকলোখিনি দিব লাগিব। আৰু যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব। ফটো, ছিগনেচাৰ, চাৰ্টিফিকেটছ, ৰিজিউম সকলোখিনি তাতে আপোনালোকে ফিল আপ কৰিব লাগিব আৰু ডকুমেণ্টছ আপলোড কৰিব লাগিব। আৰু আপোনালোকে সেইখিনি সকলোখিনি হোৱাৰ পাছত আপোনালোকে এবাৰ ৰিভিউ কৰিব, কেয়াৰফুলি আপোনালোকে এবাৰ ৰিড কৰি চাব সকলোখিনি ঠিকেই আছেনে নাই। তাৰপাছতে আপোনালোকে ছাবমিট এপ্লিকেশ্যন ফৰ্ম কৰি দিলে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম সম্পূৰ্ণ হৈ যাব। এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে আগ্ৰহী হয় এই পদসমূহৰ বাবে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত এপ্লাই লিংক দি দিম, তাতে আপোনালোকে এপ্লাই কৰি ল'বগৈ পাৰিব। আৰু এই পদসমূহৰ বাবে যদি আৰু অধিক তথ্য জানিব বিচাৰে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিলে তাতে সকলোখিনি পাব। ইমানখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগলৈ লাভ কৰিবলৈ। আমি এই চেনেলটোত প্ৰাইভেট জবৰ উপৰিও গভৰ্ণমেণ্ট জবসমূহৰো বিষয়ে আলোচনা কৰোঁ। গতিকে ভিডিঅ'টো আপোনালোকে সকলোৱে যিসকল শেষৰলৈকে চাই আছে তেওঁলোকে আমাৰ চেনেলটোৰ লগত সংযুক্ত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাৰ লগতে আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলতো জইন হৈ ল'ব এনেধৰণৰ ইনফৰ্মেশ্যনসমূহৰ লগত প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ। আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো যাতে এই ন'টিফিকেশ্যনটো লাভ কৰে তাৰ বাবে আপোনালোকে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।